আমি বিগত কেইবেলি দৰে আমিও এইবেলি প্ৰভাতী সৰোজ নাট্যগোষ্ঠী অৰ্থাৎ সামাজিক সাংস্কৃতিক এটা স্বেচ্ছাসেৱী আমি এটা সংস্থা আৰু আমি ইতিমধ্যে এই অনুষ্ঠানটো আগতো আমি বাহাল ৰাখিছিলোঁ আৰু এইবাৰো বাহাল ৰখাৰ স্বাৰ্থতে আমাৰ বিশেষকৈ যি আমাৰ অঞ্চলৰ তথা আমাৰ গাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীখিনিক এটা সম্ভাষণ লগতে উদগনি দিয়ামূলকভাৱে আমি এটা সৰুকৈ অনুষ্ঠান আগবঢ়াইছিলোঁ আৰু এই অনুষ্ঠানটোত সঁচাকৈ অভিভাৱক তথা বিশিষ্ট ব্যক্তিসকল আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ যিসকল বিশিষ্ট ব্যক্তিসকলে ধুনীয়া ভাষণ ৰাখিলে আৰু আজি এই অনুষ্ঠানটো সুন্দৰভাৱে সুকলমে চলি গ'ল আৰু এই অনুষ্ঠানত আমাৰ উদ্যোক্তাসকলৰ বিশেষকৈ আমাৰ অনুষ্ঠানটোৰ সহযোগিতা গোটেইখিনি আমাৰ সদস্যসকলৰ যি পূৰ্ণ সহযোগিতা সকলোৱে ব্যস্তৰ মাজত থাকে যান্ত্ৰিক জগতত আজিকালি ব্যস্ত কিন্তু তাৰ মাজেদিও সকলোৱে সহযোগিতা কৰি যি অনুষ্ঠানটো সুকলমে পালন কৰিলে এজন সভাপতি হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটোৰ সকলোকে মানে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নাট্যগোষ্ঠী এটা স্বেচ্ছাসেৱী সংগঠন এওঁলোকে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলক সম্বোধনা কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ গাঁও উন্নয়ন সমিতিৰ লগতে আমি বিশিষ্ট ব্যক্তিসকলে সহযোগ কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে এজন সুনাগৰিক হৈ এজন সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে পৰিচয় দি নিজৰ জীৱনত সফল হ'ব পাৰে সেয়াই উদ্দেশ্য। গতিকে প্ৰভাতী সৰোজ নাট্যগোষ্ঠীক মই আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰতি বছৰে যাতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে অনুষ্ঠানটো অনুষ্ঠিত কৰি আহে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।